বিভিন্ন সময়ত প্ৰবজন কৰা মুছলমান মানুহৰ সংখ্যা আজিৰ অসমত 2011 চনত 31%। 2021 সেন্সাস হোৱা নাই। প্ৰত্যেক সেন্সাসতে 4% ইনক্ৰিজ হ'ল। 2021 পৰা 25 হ'ল আৰু 5 বছৰ আৰু 2%। 2027 যেতিয়া সেন্সাসৰ প্ৰতিবেদন ওলাব, অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব। কোনোবাই ক'ব পাৰে যে ঠিক আছে, তেওঁলোকো থাকিব, আমিও থাকিম, কিন্তু আমাৰ ধৰ্মই সকলোকে আদৰি লয়। আজি বাংলাদেশৰ শেহতীয়া ঘটনাৱলীয়ে আমাক সকলোকে স্পষ্টভাৱে বুজাই দিছে, they believe in exclusiveness. সৰ্বশক্তিমান আল্লাহক বাদ দি আমি যাৰে উপাসনা কৰিছো তাক আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো। ৰাষ্ট্ৰ ডাঙৰ নে ধৰ্ম ডাঙৰ? ধৰ্ম ডাঙৰ। যদি এজন হিন্দু সোধা হয় আপোনাৰ বাবে আটাইতকৈ ডাঙৰ কি? জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। হিন্দুৱে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ, এয়া হৈছে আমাৰ লক্ষ্য। এই প্ৰসংগ মই কিয় উত্থাপন কৰিছো? ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত আমি বিকাশৰ কথা কওঁ, আমি নিজৰ নিজৰ আশা আকাংক্ষাৰ কথা কওঁ, কিন্তু যদি সন্মুখত জাতি নাথাকে, সন্মুখত যদি মাটি নাথাকে, সন্মুখত যদি আমাৰ ধাৰ্মিক স্থান নাথাকে, আমি মৰিখালিত গৈ বিধায়ক হ'ম নেকি? আমি মৰিখালিত গৈ সংসদ হ'ম নেকি? যোৱাকালিলৈকে এই কথাবোৰ কোনোবাই ৰাজনৈতিক উদ্দেশ্যত কোৱা যেন লাগিছে, কিন্তু আজি বাংলাদেশত যেতিয়া দীপু দাসক জীৱন্তে অগ্নিদগ্ধ অৱস্থাত আমি দেখা পাওঁ, তেতিয়া অসমীয়াই 20 বছৰ পিছত আমি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব তাক আজি সকলোৱে স্পষ্টভাৱে দেখা পাইছে। যোৱা ঈদৰ সময়ত মই ধুবুৰীলৈ যাবলগীয়া হৈছে। ধুবুৰীৰ প্ৰতি ঘৰ মানুহৰ সন্মুখত গো মাংসৰ ব্যৱসায় কৰা হৈছিলে আৰু কোনো লোকঢাক নকৰাকৈ গো মাংসৰ ভক্ষণ কৰা হৈছিল। আজি নামনি অসমত আৰু মধ্য অসমত প্ৰতিটো দিনেই এগৰাকী হিন্দু ছোৱালী লাভ জেহাদৰ বলি হয়। আজি প্ৰতিটো দিনেই কোনোবা হিন্দু মানুহে, কোনোবা অসমীয়া মানুহে নিজৰ মাটি কাৰোবাক বিক্ৰী কৰি নগৰ আৰু মহানগৰলৈ গতি কৰিছে। আমি বহুত সময়ত আলোচনা কৰো চিকেন নেক, চিকেন নেক। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই। কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? 51 চনত আহিছে, 71ত আহিছে, 61ত আহিছে, ইৰিলেভেন্ট। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়,
এই মানুহখিনিয়ে কাৰ পক্ষত থিয় দিব? কাৰণ এজন ভাৰতীয় মানুহ যদি বিদেশতো থাকে, আমি কি কওঁ, বিদেশত আপোনজন, তেওঁ মনত ভাৰতীয়ত্বটো এৰি দিব নোৱাৰে। বিশ্বত এনেকুৱা এখন দ্বিতীয় ৰাজ্য নাই যিখন ৰাজ্যত মূল অধিবাসী আজি 60ৰ তলত নামিব আৰম্ভ কৰিছে আৰু বাংলাদেশী মূলৰ মানুহ 40% পৰা আগবাঢ়ি গৈ থকাৰ প্ৰক্ৰিয়া আজি আমি আমাৰ চকুত দেখা পাইছো। যেতিয়া মই ৰাজনীতি আৰম্ভ কৰিছিলো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত, সেই সময়ত 21%ৰ পৰা আজি 40%লৈ বাংলাদেশী মূলৰ লোকৰ বৃদ্ধি মোৰ জীৱনকালত মই দেখিছো। অৰ্থাৎ মোৰ সন্তানে তেওঁলোকৰ জীৱনকালতে অসমীয়া মানুহক 30%লৈ 35%লৈ নামি অহা নিজ চকুৰে দেখা পাব। আজি এইসকল লোকৰ লয়েলিটি ক'ত? তেওঁলোকৰ খুৰাক এতিয়াও বাংলাদেশত আছে, তেওঁলোকৰ মামাক বাংলাদেশত আছে, ককাক বাংলাদেশত আছে। আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত মানুহে কয় নৰ্থ ইষ্ট আমি লৈ লওঁ। নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে। যিদিনাখনে 50% পাৰ কৰিলে সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল। কাৰণ সেই জনসংখ্যাই বিধানসভাত প্ৰতিনিধিত্ব কৰিব। আজি যদি আমি ভাবো যে ডিব্ৰুগড়, তিনচুকীয়া এই ৰোগৰ আক্ৰান্ত নহয়, যোৱা কেইটামান দিনত আমি এটা নতুন নিয়ম কৰিছিলো যে মানুহৰ মাটি যদি হিন্দুৰ পৰা মুছলিমলৈকে ট্ৰান্সফাৰ হয়, মুছলমানৰ পৰা হিন্দুলৈকে ট্ৰান্সফাৰ হয়, চৰকাৰৰ অনুমোদন ল'ব লাগিব। মই পৰিসংখ্যা দেখি আচৰিত হৈছিলো যে তিনিচুকীয়া জিলাত আটাইতকৈ বেছি মুছলিম মানুহে হিন্দু মানুহৰ পৰা মাটি কিনাৰ বাবে আবেদন কৰিছে। কেতিয়াবা উজনি অসমত আমি অনুভৱ কৰো যে আমাৰ জীৱনটোতো পৰিৱৰ্তন হোৱা নাই, কিন্তু 40% জনসাধাৰণৰ যেতিয়া প্ৰকৃত ডিলিমিটেশ্যন হ'ব, তেওঁলোকে বিধানসভাত আটাইতকৈ বেছি বিধায়ক তেওঁলোকৰ হ'ব আৰু দিছপুৰে লোৱা সিদ্ধান্ত ডিব্ৰুগড়, তিনচুকীয়াটো প্ৰতিনিধিত্ব কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।